3 লাখ টকা চৰাইটো যাবৰ কাৰণে পুৰা ৰেডি আৰু খাই লৈছে আৰু লাষ্ট টাইমৰ কাৰণে ইয়াতে কি কিউট কিউট এইফালে এটা আৰু ডাঙৰটো ক'ত গ'ল এইফালে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি মই গৈছোঁ এটা পেট ডগ আনিবৰ কাৰণে মোৰ কাৰণে নহয় এৰ কাৰণে আনিব এক চিনি পাইছে চাগে আগৰ ভিডিঅ'টো দেখা পাইছিলে আজি এৰ কাৰণে এটা ডগ আনিম চ' কি ডগ আনো চাই থাকিব বোলে কেতিয়া যাওঁ গাড়ীখন এই চলাব মই নচলাওঁ আজি গাইজ এয়া চাওক ছোৱালীজনী গাড়ী চলাইছে আৰু মই বহি গৈছোঁ ইণ্টাৰেষ্ট কৰি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ছোৱালী ছোৱালী মই বহিছোঁ আৰু যাই আছোঁ চাওক 20 minutes later. গাইজ এইবোলে আৰু গাড়ী নচলাই এতিয়া মই চলাওঁ বহুত দূৰ চলাই আহিছে বোলে আৰু এতিয়া মই চলাওঁ আৰু এতিয়া অলপ যাওঁ Five minutes later. গাইজ ফাইনেলি এইফালে এইখন পেডত এতিয়া ইয়াৰ ওপৰত যাওঁ আৰু কেনেকুৱা কোনটো লওঁ আপোনালোকক দেখাইছোঁ প্ৰথমতে ইয়াৰ ওপৰত যাওঁ গাইজ পেট শ্বপখনত সোমাই কিনে প্ৰথমতে আকৰ্ষণ কৰিছে এই চৰাইটোৰ দামটো মই অকণমান দেৰিকৈ কৈ আছোঁ প্ৰথমতে চাই লওক এই চৰাইটো আৰু বহুত বস্তু আছে আপোনালোকক এফালৰ পৰা মই দেখাই আছোঁ চ' চাই থাকিব আৰু এইফালে আছে এই চৰাইটোৰ নাম কি কৈছিলে মই পাহৰি গ'লোঁ আৰু যদি আপুনি যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাই দিব গাইজ বিচাৰি ফাইনেলি এইটো পাই গ'লোঁ এইফালে এটা আছে আৰু এইফালে এটা আছে আৰু ওপৰত মেকুৰী আছে এইকেইটা কি কিউট কিউট এইফালে এটা আৰু ডাঙৰটো ক'ত গ'ল এইফালে এটা আছে পুৰা খোলা হৈ আছে একদম 3 লাখ টকা চৰাইটো এই চৰাইটোৰ পৰা খোলা হৈ আছে আৰু এই চৰাইটোৰ দাম 3 লাখ টকা কৈছে ন আচৰিত 3 লাখ আর এখানে সব ডগ ফুড ওইটা চাওকচোন যাবৰ কাৰণে পুৰা ৰেডি আৰু খাই লৈছে আৰু লাষ্ট টাইমৰ কাৰণে ইয়াতে যাবৰ কাৰণে পুৰা ৰেডি এতিয়া লৈ ল এইপিনে অলপ চাওক আপুনি ডক্টৰ অলপ মুখটো এনেকৈ ঘূৰাই দিয়ক ফাইনেলি লৈ আহি গ'লোঁ গাইজ পিছফালে দেখিছিলে এইখনৰ পৰা লৈ ল'লোঁ আমাৰ এইটো পেট ডগটো যাবৰ কাৰণে পুৰা ৰেডি আৰু এতিয়া আপোনালোকে কমেণ্ট কৰি জনাই দিব নামটো কি ৰাখিলে ভাল হয় চ' আজিলৈ বাই বাই